এইবাৰ তিনিচুকীয়া চহৰৰ মাজেৰেজৰ ৰাষ্ট্ৰীয় ঘাইপথক একাংশ ব্যৱসায়ী তথা ব্যক্তিয়ে নিজৰ ব্যক্তিগত সম্পত্তি ৰূপে একাংশ ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মটক জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযোগ উত্থাপিত কৰি অৱগত কৰিছে যে তিনিচুকীয়া হিজুগুৰি সমীপৰ উৰণীয়া সেতুৰ সমীপৰ পৰা তিনিচুকীয়া হিজুগুৰি ৰেলৱে ষ্টেচনলৈ যোৱা প্ৰায় সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাষৰ অংশ বিভিন্ন বাহনেৰে এটা অংশ আবদ্ধ কৰি ৰাখি অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত যান-জঁটৰ সৃষ্টি কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা চিকিৎসা বাহনত যাত্ৰা কৰা যাত্ৰীও ভুগিবলগীয়া হয় তীব্ৰ সংকটৰ। বিভিন্ন সময়ত পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকজাতীয় বাহনে নিশা যাত্ৰীৰ বাবে দুৰ্ঘটনাৰ কাৰক হৈ পৰাৰো পৰিলক্ষিত হৈছে। পিছে বছৰ বছৰ ধৰি পথৰ এটা অংশ আবদ্ধ কৰি ৰখা এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱা একাংশই কেৱল নিজৰ ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহৃত কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে দল সংগঠন। চহৰৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠান থকা এই পথছোৱাৰ ক্ষেত্ৰত অৱশ্যে চকুমুদা কুলিৰ ভাও ধৰিছে পথ সুৰক্ষা সমিতিৰ লগতে পৰিবহণ বিভাগ তথা জিলা প্ৰশাসন। অধিকাংশ বাহন পথছোৱাতে বছৰ বছৰ ধৰি ক্ষয় হৈ যোৱাৰ পিছত গুৰুত্ব নাই মালিক পক্ষৰ। আনহাতে একাংশ ব্যৱসায়ীয়ে বাহন মেৰামতি কৰিবলৈ ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ এক বৃহৎ অংশ লগতে একাংশই বিল্ডিং নিৰ্মাণত ব্যৱহৃত ঢালাই মেচিনো পাৰ্কিং কৰিবলৈ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। পিছে এইবোৰ দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে কিবা বিপদজনক ঘটনা নোহোৱা পৰ্যন্ত নেদেখা ভাও ধৰি থাকিব জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ। লগতে অভিযোগ উত্থাপিত হোৱাৰ পিছতো যদি কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত এই দিশত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট। পোনপ্ৰথমে আজি যিহেতু 1 মে শ্ৰমিক দিৱস, সকলো শ্ৰমিকলৈ মই সদৌ অসম মটক ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিশেষ কথা দুটামান ক'বলৈ আছে, সেই গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই ক'বলৈ বিচাৰিছোঁ, আমাৰ তিনিচুকীয়াত হিজুগুৰিৰ পৰা আমাৰ তিনিকুণীয়ালৈকে যিসমূহ ফুটপাথ আছে আপোনালোকে দেখিবলৈ পাইছে। এইটো ৰাস্তা এখন গাড়ী, এইবিলাক গোটেই গাড়ী লগাই থৈছে। এইটো ৰাস্তা, এইটো নেশ্যনেল হাইৱে বুলি কয়, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেকৈ গাড়ীবিলাক লগাই থয়। পোনপ্ৰথমে এই গাড়ীবিলাক যেতিয়া লগাই থয় পোনপ্ৰথমে যান জঁটৰ সৃষ্টি হয়। তাৰপিছত এক্সিডেণ্টৰ সম্ভাৱনা বেছি থাকে এই যান জঁটবিলাকৰ পৰা। গতিকে আমি সকীয়াই দিছোঁ, এটা সময়সীমা বান্ধি দিছোঁ, আমি 10 দিনৰ এটা সময়সীমা বান্ধি দিছোঁ। 10 দিনত যদি তিনিচুকীয়া পৌৰসভাই লগতে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনে যদি এই ফুটপাথত যিসমূহ এনেকৈ গাড়ীবিলাক যিসমূহ এনেকৈ এইবিলাক যান জঁটৰ সৃষ্টি কৰি আছে, এই গাড়ীবিলাকে যেনেকৈ ইয়াত ৰখাই সিহঁতে ব্যৱসায় কৰি আছে, কোনো কথা নাই, ব্যৱসায় কৰক, আমাৰ ক'বলগীয়া নাই। ব্যৱসায় যিমান পাৰে সিমান কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু যান জঁটৰ মানে বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে, যান জঁটবিলাক হ'ব নালাগে পোনপ্ৰথমে। আৰু এটা কথা সকীয়াই দিছোঁ, এতিয়াৰ পৰা আমি 10 দিনৰ এটা সময়সীমা বান্ধি দিছোঁ। 10 দিনৰ ভিতৰত যদি এই যান জঁটসমূহ এই ৰাস্তাৰ ঘাইপথত যিসমূহ এইবিলাক গাড়ী এনেকৈ লগাই তেওঁলোকে ব্যৱসায় কৰি আছে, তেওঁলোকে ইয়াত মানে ৰাস্তাৰ আৰু কাৰ মইমতালিত তেওঁলোকে কাৰ অনুমতিত এইবিলাক এনেকুৱা ধৰণৰ কাম চলি আছে, 10 দিনৰ ভিতৰত যদি প্ৰশাসনে আৰু তিনিচুকীয়া পৌৰসভাই যদি এইবিলাক বন্ধ কৰিব নোৱাৰে তেনেহ'লে কিন্তু আমি দল সংগঠনে আমি ব্যৱস্থা ল'ম। আৰু এই যান জঁটবিলাকৰ পৰা বহুতখিনি সমস্যাৰ সৃষ্টি হৈছে। গতিকে এইবিলাক অতি সোনকালে মানে এই ফুটপাথত যিসমূহ ব্যৱসায় হৈ আছে, এই ফুটপাথত ব্যৱসায় থকা এই যিবিলাকে আমাৰ ব্যৱসায় কৰি ফুটপাথত ব্যৱসায় কৰি আছে, এই ব্যৱসায়সমূহ অতি সোনকালে বন্ধ হ'ব লাগে। যদি বন্ধ নলয়, এটা সময়সীমা বান্ধি যদি বন্ধ নলয় তেনেহ'লে কিন্তু আমি দল সংগঠনে ইয়াৰ বিপদ ব্যৱস্থা ল'ম। আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে তিনিচুকীয়া পৌৰসভাক আমি অনুৰোধ কৰিছোঁ, এই যিসমূহ ইয়াত যান জঁটৰ সৃষ্টি হৈছে, এইবিলাক সমস্যা হৈছে, এইবিলাক অতি সোনকালে সমাধান হ'ব লাগে। ধন্যবাদ।